ভাৰত এখন কৃষি প্ৰধান দেশ আৰু ইয়াৰ মাটিত সোণগুটি উৎপন্ন হয়। স্বাধীনতাৰ পিছত এনে এটা সময় আছিল যেতিয়া ভাৰতত খাদ্য সংকটে মূৰ দাঙি উঠিছিল। কিন্তু বিগত দশকসমূহত ভাৰতে কেৱল খাদ্য উৎপাদনৰ ক্ষেত্ৰত নিজকে সফল প্ৰতিপন্ন কৰি পৰ্যাপ্ত খাদ্যশস্য উৎপাদন কৰাই নহয়, বৰঞ্চ আজিৰ তাৰিখত ভাৰতৰ খাদ্য উৎপাদনকাৰীসকলে বিশ্বৰ সকলো দেশৰ খাদ্য সংকটৰ সমাধান কৰিবলৈও চেষ্টা কৰি থকা দেখিবলৈ পোৱা গৈছে। পিছে বিগত বছৰসমূহৰ কথা যদি ক'বলৈ যোৱা হয়, তেন্তে ক'বই লাগিব যে ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ পৰম্পৰাগত কৃষি কৌশলসমূহ হেৰুৱাই পেলাইছোঁ। ইয়াক পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজন আছে, কিয়নো সময়ৰ পৰীক্ষাত ভাৰতৰ কৃষিৰ পৰম্পৰাগত জ্ঞানে নিজকে অধিক উপযোগী বুলি প্ৰতিপন্ন কৰিছে। বহুতো কৃষকে আৰু ভাৰতৰ বহু লোকে বৃহৎ পৰিসৰত এই ধৰণৰ কাম কৰি আছে, যি পৰম্পৰাগত কৃষিক পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাস্তৱিক ৰূপত এক বৃহৎ পৰিৱৰ্তনৰ ইতিহাস লিপিবদ্ধ কৰি আহিছে। চৰকাৰে এনেবোৰ কাম কাজত উৎসৰ্গিত মনোভাৱেৰে জড়িত লোকসকলক পুৰস্কৃত কৰিছে, পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। এওঁলোক হৈছে আমাৰ পদ্ম। নমস্কাৰ, আপোনালোকৰ সন্মুখত এয়া মই আৰ্যেন্দ্ৰ। এই শৃংখলাত মই খেতিপথাৰলৈ পৰিৱৰ্তনৰ জোৱাৰ অনা সেইসকল বিশিষ্ট ব্যক্তিৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিম। এটা সময় আছিল যেতিয়া মানুহে কেৱল মোটা দানাৰ খাদ্য খাইছিল আৰু মোটা বস্ত্ৰ পিন্ধিছিল, অৰ্থাৎ তেওঁলোকে খাদী পিন্ধিছিল আৰু মোটা দানাৰ খাদ্য খাইছিল। পিছে আধুনিকতাৰ চাকচিক্যত পৰি এটা সময়ত এই দুয়োটা বস্তুৱেই ক'ৰবাত হেৰাই গৈছিল। কেইবা দশক জোৰা সংকটৰ পিছত আজি বিশ্বই ভাৰতৰ মোটা শস্যৰ শক্তিক পুনৰ স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে আৰু চলিত বৰ্ষতো মোটা দানা অথবা মিলেটৰ বৰ্ষ হিচাপে উদযাপন কৰা হৈছে। এই মোটা দানাৰ শস্যসমূহ মানুহৰ পাচনতন্ত্ৰ তথা স্বাস্থ্যৰ বাবে আটাইতকৈ অনুকূলে কেৱল নহয়, বৰঞ্চ এনেবোৰ শস্যৰ উৎপাদনে প্ৰকৃতিৰ ক্ষতিকো ন্যূনতম কৰে। এই কথাটোকে বিশ্বৰ সন্মুখত পুনৰাই প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰাৰ বাবে কৰ্ণাটকৰ ডক্টৰ খাদেৰ ৱল্লীয়ে পদ্ম সন্মান লাভ কৰিছে। বিগত 20 বছৰ ধৰি দেশত মোটা দানাৰ শস্য পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰি অহা কৰ্ণাটকৰ মহীশূৰৰ ডক্টৰ খাদৰ ৱল্লীয়ে তেওঁৰ গুৰুত্বপূৰ্ণ কামৰ বাবে পদ্মশ্ৰী লাভ কৰিছে। আজি তেওঁ ভাৰতৰ মিলেটমেন হিচাপে পৰিচিতি লাভ কৰিছে। পেছাত এগৰাকী কৃষি বিজ্ঞানী ডক্টৰ ৱল্লীয়ে 5টা বিপন্নপ্ৰায় প্ৰজাতিৰ মোটা দানাৰ শস্য সংৰক্ষণ কৰিছিল আৰু কৃষকসকলক মোটা দানাৰ খাদ্যশস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰিছিল। ডক্টৰ ৱল্লীয়ে বিদেশত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও চাকৰিও কৰিছিল, কিন্তু যেতিয়া গৱেষণাৰ তথ্যপাতি প্ৰমাণ কৰিলে যে সাম্প্ৰতিক ৰোগৰ কাৰণবোৰ আমাৰ খাদ্যতে লুকাই আছে, তেতিয়া তেওঁ সঠিক আহাৰৰ সৈতে দেশবাসীক স্বাস্থ্যৰ মন্ত্ৰ দিবলৈ স্বদেশলৈ উভতি আহিছিল। ನಮ್ಮ ಕೇಂದ್ರ ಸರ್ಕಾರ ನನಗೆ ಸಿರಿಧಾನ್ಯಗಳ ಕುರಿತು मैं केंद्र सरकार का आभार व्यक्त करता हूं। मुझे पद्मश्री से सम्मानित करने के लिए प्रधानमंत्री को धन्यवाद देता हूं। हमने बाजरा को श्रीधान्य के रूप में संदर्भित किया और अब केंद्र ने इसे वैज्ञानिक रूप से साबित कर दिया है कि यह स्वास्थ्य के लिए अच्छा है और बीमारियों को रोकने में मदद करता है। जब हम बाजरा को अपने दैनिक सेवन में शामिल करेंगे तो इससे किसानों को भी लाभ होगा। हमें गेहूं और अन्य अनाज के स्थान पर बाजरे पर जोर देना चाहिए, जो कि स्वास्थ्यवर्धक है। हमें श्रीधान्य का प्रचार करना चाहिए। हम पानी को संरक्षित कर सकते हैं और अन्य फसलों की खेती के लिए उपयोग कर सकते हैं, क्योंकि बाजरा कम पानी में उगाया जा सकता है और यह शुष्क क्षेत्रों में भी उगाया जा सकता है। इससे हम यह भी सुनिश्चित कर सकते हैं कि राज्यों के बीच नदी के पानी के बंटवारे को लेकर कोई विवाद न हो। बाजरा जीवन शैली से जुड़ी बीमारियों से पीड़ित लोगों के लिए स्वस्थ विकल्प के रूप में लोकप्रिय हो रहा है। चाहे वह मधुमेह, हृदय रोग हो या एलर्जी हो, इन स्वस्थ अनाजों के लाभों के बारे में जागरूकता से इसकी मांग बढ़ रही है। बाजरा रोग की रोकथाम और अच्छे स्वास्थ्य को बनाए रखने की दिशा में एक समाधान है। ಮೇಲೆ ಒತ್ತಡ ಕಮ್ಮಿ ಆಗೋದ್ರಲ್ಲಿ ಎರಡನೇ ಮಾತಿಲ್ಲ। তেওঁৰ 5টা শস্যৰ নাম ৰাখিছে শ্ৰীধন্য বুলি। ঘেঁহু, চাউল, গাখীৰৰ পৰিৱৰ্তে ভাৰতীয়সকলে পূৰ্বতে মোটা দানাৰ খাদ্যান্নক প্ৰাধান্য দি গ্ৰহণ কৰা পৰম্পৰাগত খাদ্যৰে স্বাস্থ্যৱান হৈ থকাটো সম্ভৱ বুলি তেওঁ বিশ্বাস কৰে। इस साल डॉक्टर वल्ली जी को भारत सरकार ने पद्मश्री दिया है। वो भी पद्मश्री उन्होंने मोटे अनाज को किसानों में प्रोत्साहित किया कि किसान इसकी खेती करें। हाँ, आज देश को मोटे अनाज की बहुत बड़ी मांग है, खास तौर पर जो हमारे छोटे
लघु एवं सीमांत किसान हैं, ये उनकी आमदनी बढ़ाएगा, उनके जीवन में खुशहाली लाएगा। মিলেট বা বাজৰাসমূহে হৈছে মানুহে জনা আটাইতকৈ প্ৰাচীন খাদ্যদ্ৰব্য। তথ্যই প্ৰমাণিত কৰিছে যে খ্ৰীষ্টপূৰ্ব ৩০০০তে সিন্ধু উপত্যকাৰ লোকসকলৰ খাদ্যত বাজৰা অন্তৰ্ভুক্ত আছিল আৰু আজি সমগ্ৰ বিশ্বতে উৎপাদন কৰা বহু প্ৰকাৰৰ বাজৰাৰ খেতি আগতে ভাৰততেই কৰা হৈছিল। যজুৰ্বেদতো মোটা দানাৰ শস্যৰ কথা উল্লেখ আছিল, কিন্তু নগৰীকৰণ আৰু উদ্যোগীকৰণৰ লগতে ধান আৰু ঘেঁহুৰ খেতি বৃহৎ পৰিমাণে কৰিবলৈ লোৱাৰ বাবে ইয়াৰ গুৰুত্ব আৰু উৎপাদন হ্ৰাস পাবলৈ ধৰিলে। বাজৰাসমূহৰ উৎপাদন কৰিবলৈ কম পানী, কম সাৰৰ প্ৰয়োজন হয়। ইফালে পুষ্টি আৰু স্বাস্থ্যৰ বাবে ইহঁতবোৰ আকৌ যথেষ্ট উপকাৰী। পৃথিৱীৰ খাদ্য সমস্যা আৰু স্বাস্থ্য সমস্যাৰ সমাধান মোটা দানাৰ শস্যতে সংপৃক্ত হৈ আছে। ডাক্তৰ খাদৰ ওৱল্লীকে পদ্মশ্ৰী সন্মান লাভৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে যে মোৰ হাতত উন্নত সঁচৰ ধান দেখিছে, এয়া হৈছে বহু প্ৰকাৰৰ আনুবংশিকভাৱে উন্নত প্ৰকাৰৰ সঁচ। ইয়াৰ অৰ্থ হৈছে থলুৱা মূলৰ সঁচত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধনেৰে এনেধৰণৰ ধানৰ সঁচ বিকশিত কৰা হয়। কিন্তু ইয়াৰ ফলস্বৰূপে আমি ইয়াৰ থলুৱা প্ৰকাৰবোৰ হেৰুৱাবলৈ ধৰিছোঁ। অৱশ্যে ভাৰতত এনে বহুতো অন্নদাতা আছে, এনে বহুতো ধৰিত্ৰী পুত্ৰ আছে, যিসকলে আমাৰ থলুৱা সঁচবোৰৰ সংৰক্ষণৰ বাবে কেইবা দশক ধৰি কাম কৰি আহিছে। তেনে এজন কৃষক হৈছে কেৰালাৰ চেৰুৱায়াল, যিগৰাকী কৃষকে বহু প্ৰকাৰৰ থলুৱা ধানৰ সঁচ সংৰক্ষণৰ কাম কৰি আহিছে আৰু চৰকাৰে তেওঁক এই কামৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে। আমাৰ খাদ্যশস্যত ধানে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। অৱশ্যে আধুনিক প্ৰযুক্তিৰ সৈতে আনুবংশিকভাৱে উন্নত আৰু হাইব্ৰিড চাউলৰ প্ৰকাৰৰ ব্যৱহাৰেও গতি লাভ কৰিছে। কিন্তু আজিও প্ৰাকৃতিক আৰু উচ্চমানৰ থলুৱা সঁচৰ চাউলৰ সমকক্ষ ওলোৱা নাই। কেৰালাৰ ৱাইনাৰৰ কুৰ্চিয়া সম্প্ৰদায়ৰ এজন ৭২ বছৰীয়া ধান খেতিয়ক চেৰুৱায়াল ৰমনে প্ৰায় ২ দশক ধৰি থলুৱা প্ৰকাৰৰ ধানৰ সঁচ সংৰক্ষণ কৰি আহিছে। তেওঁ এনেধৰণৰ ৫০টালৈকে থলুৱা সঁচৰ সংৰক্ষণ কৰিছে, যিবোৰ ধান বিলুপ্তিৰ গ্ৰাসত পৰাৰ উপক্ৰম হৈছিল, আৰু সেইকাৰণে তেওঁক উইট্টাছন বা ফাদাৰ অৱ সিচ অভিধাৰে বিভূষিত কৰা হৈছে। ഏകദേശം ഒരു 10-48 വർഷമായി രാസവളം കീടനാശിനിയുടെ പാടത്തും പറമ്പിലിടുന്നില്ല। लगभग 48 वर्षों तक मेरे खेतों में कीटनाशक या रासायनिक उर्वरक नहीं डाले गए हैं। इसलिए मेरे खेतों में मछलियां, केकड़े और सांपों का पारिस्थितिकी तंत्र फलता फूलता है। मैं एक हिस्से में विभिन्न प्रकार के बीजों की खेती करता हूं। मैं इसे आधा किलो या 1 किलो के रूप में किसानों के साथ साझा करता हूं। मैं इसके लिए पैसे नहीं लेता और इनके लिए किसान केरल, तमिलनाडु, कर्नाटक और आंध्र प्रदेश सहित सभी राज्यों से आते हैं। मेरे चाचा थलक्कल चंथू कुरिच्ची नायक इस भूमि की स्वतंत्रता के लिए पजहस्सी राजा के साथ अंग्रेजों के खिलाफ लड़े। मैं भी अपने परदादा की परंपरा के अनुसार अपने जीवन को जहर और मिट्टी के क्षरण से बचाने के लिए संघर्ष के रूप में मानता हूं। मेरा संदेश दुनिया भर में पहुंच रहा है। मेरा मानना है कि हर भारतीय को इसमें गर्व होना चाहिए। इसलिए चुनौतियों के बावजूद मैंने अपने मिशन में आगे बढ़ने का फैसला किया है। वायनाड की 55 स्वदेशी धान की नस्लों की बुवाई और संरक्षण कर रहा हूं। उन्हें विविध फसल चक्र मिले हैं। ഇത് സൃഷ്ടിയുടെ ഇതൊക്കെ അത് ഏതാണ്ട് ഒരു 55ഓളം നെൽവിത്തുകൾ ഞാൻ കൃഷി സംരക്ഷിക്കുന്നു। 10 বছৰ বয়সৰ পৰাই কৃষি কাৰ্যত নিয়োজিত চেৰুৱায়াল ৰমনে পৰম্পৰাগত পৰিৱেশ অনুকূল আৰু সম্পূৰ্ণৰূপে ৰাসায়নিক সাৰমুক্ত পদ্ধতিৰে ধান খেতি কৰি আহিছে। তেওঁ সংৰক্ষণ কৰা থলুৱা আৰু স্থানীয় সঁচবোৰৰ ভিতৰত আছে চেনেলু, থণ্ডি, ৱেলিয়ান, কাল্লাডিয়াৰন, মান্নু, ৱেলিয়ান, চেম্বকম, চান্নাল থণ্ডি, চেট্টুভেলিয়ান, পালভেলিয়ান আৰু কানালি ৱেয়ানাৰ। তেওঁৰ কামৰ বাবে চেৰুৱায়ালে দেশ আৰু বিদেশতো যথেষ্ট স্বীকৃতি লাভ কৰিছে আৰু তেওঁ বহুকেইটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। केरला के एक किसान चेरुवेल जी को जो पद्मश्री के लिए चयनित हुए हैं, वे चावल की पुरानी किस्मों की खेती कर रहे हैं और साथ में प्राकृतिक रूप से इस खेती को कर रहे हैं। आप देख रहे हैं कि हमारे देश में रसायन का पूरा जोर है,
जो खेती हो रही है उसमें रासायनिक का प्रयोग ज़्यादा हो रहा है, साथ में कीटनाशक दवाइयों का प्रयोग भी हो रहा है, जिससे हमारे खाद्यान्न में रसायन का अंश आ रहा है, जिससे लोग भी बीमार हो रहे हैं, क्योंकि जो उत्पादन है वो स्वास्थ्यवर्धक नहीं है। हमारे किसान चेरुवेल जी ने इसको सुधारा है, प्राकृतिक रूप से ये चावल की खेती की है, तो इसके लिए सरकार ने उनको पद्मश्री के लिए चयनित किया है। सरकार का बहुत बहुत धन्यवाद कि भारत के एक ऐसे किसान को आपने चयनित किया है। খ্ৰীষ্টপূৰ্ব 1500-800 চনৰ পৰা ধান খেতি কৰা গৈছে আৰু যজুৰ্বেদতো ইয়াৰ উল্লেখ আছে। ভাৰতত বিশ্বৰ সৰ্বাধিক ধান উৎপাদিত হয় আৰু ই হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ চাউল ৰপ্তানি কৰোতা দেশ। আৰু চেৰুৱেল ৰমনে দেশত থলুৱা ধানৰ সঁচ সংৰক্ষণ কৰি এক মহান কাম কৰিছে। ধানৰ সঁচ সংৰক্ষণৰ লগতে কৃষি কৰ্মত উৎসৰ্গিত কৃষক চেৰুৱেল ৰমনক পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এতিয়া এটা পলি হাউচত আছোঁ। পলি হাউচ হৈছে এনে এক স্থান য'ত উষ্ণতা নিয়ন্ত্ৰণ কৰি বিভিন্ন প্ৰকাৰৰ শস্য বা বিভিন্ন শস্যৰ উৎপাদন কৰা হয়। সমগ্ৰ বিশ্বতে পলি হাউচৰ চাহিদা অতি দ্ৰুতগতিৰে বৃদ্ধি পাবলৈ ধৰিছে, বিশেষকৈ জৈৱিক কৃষিৰ বাবে বিশেষভাৱে য'ত উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হয়। ভাৰততো জৈৱিক কৃষি সম্পৰ্কীয় বহুখিনি তৎপৰতা অব্যাহত আছে। ছিকিম হৈছে ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে সম্পূৰ্ণৰূপে জৈৱিক কৃষি কৰে আৰু ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগৰ কৃষিৰ পৰম্পৰা নাই। এয়া কেৱল ছিকিমৰ বাবে সন্মানৰ বিষয় নহয়, ভাৰতৰ বাবেও গৌৰৱৰ বিষয়। কিন্তু ইমান ডাঙৰ সাফল্য অৰ্জন কৰাত গোটেই জীৱনটোক উৎসৰ্গা কৰা লোকসকলৰ মাজৰ এজন হ'ল তুলাৰাম উপ্ৰেতি, যিগৰাকী ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমে লাভ কৰিছে পদ্ম সন্মান। ছিকিম দেশৰ প্ৰথমখন সম্পূৰ্ণ জৈৱিক কৃষিৰ ৰাজ্য। আজি জৈৱিক কৃষি ছিকিমৰ নতুন পৰিচয় হৈ উঠিছে আৰু ইয়াৰ সমগ্ৰ কৃতিত্ব ছিকিমৰ কৃষকসকলক দিয়া হৈছে। আৰু ছিকিমত জৈৱিক কৃষিৰ বাবে জীৱন ব্ৰতী কৰা কৃষকসকলৰ ভিতৰত আছে ৯৮ বছৰীয়া তুলাৰাম উপ্ৰেতি, যি কেৱল নিজেই জৈৱিক কৃষি কৰাই নহয়, আনকো ইয়াৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এজন ক্ষুদ্ৰ খেতিয়ক, সৰুৰে পৰা খেতিৰ প্ৰতি যাৰ যথেষ্ট দুৰ্বলতা আছিল। আৰম্ভণিৰ পৰাই তেওঁ পৰম্পৰাগত কৃষিৰ প্ৰতি আগ্ৰহী আছিল, সেইবাবে তেওঁ সদায় জৈৱিক কৃষিকে কৰিছিল। উপ্ৰেতিয়ে কৃষিক্ষেত্ৰত বহুতো নতুন উদ্ভাৱন কৰিছিল, যাতে শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে মানুহ উন্নত কৰিব পৰা যায়। জৈৱিক কৃষিৰ লগতে তেওঁ পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰাকৃতিক কৃষিতো মনোনিৱেশ কৰিছিল। তেওঁৰ এই প্ৰয়াস প্ৰায় ৬টা দশকৰ আগতে আৰম্ভ হৈছিল, যেতিয়া ছিকিম চৰকাৰে জৈৱিক অভিযানৰ আৰম্ভ কৰা নাছিল। সমগ্ৰ জীৱন পৰম্পৰাগত উপায়েৰে কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ এজন সফল কৃষক হিচাপে পৰিগণিত হৈছে তুলাৰাম উপ্ৰেতি। मैंने कभी भी खेती में रसायन का प्रयोग नहीं किया है। हमेशा गाय भैंस का मल ही प्रयोग किया है। मैं रसायन का प्रयोग करने से दूसरों को भी मना करता हूं। भारत सरकार ने मुझे जो सम्मान दिया है वो मेरे लिए बहुत बड़ा सम्मान है। मुझे लगता है कि यह सम्मान सिर्फ मेरा नहीं बल्कि इस जमीन का भी है। देश में जितने भी किसानों को यह सम्मान मिला है, मैं सबके लिए बहुत खुश हूं। मुझे पद्मश्री मिलने से सभी लोग बहुत खुश हैं। मैंने अपने बच्चों को भी हमेशा सिखाया है कि कभी भी रसायन का प्रयोग नहीं करना, हमेशा प्राकृतिक खाद प्रयोग करना, जिससे स्वास्थ्य सही रहेगा। তুলাৰাম উপ্ৰেতিয়ে তেওঁৰ জৈৱিক কৃষি পদ্ধতিৰে আন কৃষকসকলকো প্ৰভাৱিত কৰিছিল। লাহে লাহে তেওঁৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰিলে। তেওঁ বহুতো কৃষকক জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ কৌশল শিকাইছিল। আজি তুলাৰাম উপ্ৰেতিৰ দৰে কৃষকৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে ছিকিমৰ কৃষিখণ্ডত ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰশীলতাৰ অন্ত পৰিছে আৰু ছিকিম জৈৱিক কৃষিৰ ক্ষেত্ৰত দেশৰ নেতা হিচাপে পৰিগণিত হৈছে। तुलाराम उप्रेती, जिन्होंने भारत की प्राचीन खेती प्रणाली को समझा और समझकर कार्य किया, खेती की। जिस तरह से भारत में हजारों वर्षों से प्राकृतिक खेती होती जा रही थी, उसको उन्होंने समझा और ऐसे दौर में जब रासायनिक खेती का जोर है, उन्होंने प्राचीन खेती को पकड़ा और प्राकृतिक खेती की। और ऐसा ही नहीं कि उसने खुद की,
प्रदेश के दूसरे किसानों को भी उन्होंने सिखाया, शिक्षा दी, प्रैक्टिकल ज्ञान दिया और इसीलिए उनको भारत सरकार ने पद्मश्री के लिए चयनित किया। उनके प्रयास से ही सिक्किम एक ऐसा राज्य बना जो जैविक खेती के लिए प्रसिद्ध हुआ, प्राकृतिक खेती के लिए चुना गया और आज सिक्किम में केवल प्राकृतिक खेती हो रही है। रासायनिक खेती पर वहाँ पूर्ण प्रतिबंध सरकार ने लगा दिया है। বিশ্বৰ বাবে জৈৱিক কৃষি হৈছে ভাৰতৰে উপহাৰ। যদি জৈৱিক কৃষিৰ ইতিহাস বিশ্লেষণ কৰা হয় তেন্তে ভাৰতৰ কৃষি পৰম্পৰাসমূহে ইয়াৰ মূলত প্ৰদৰ্শিত হয়। এই কৃষি পৰম্পৰাসমূহ ৪,০০০ বছৰতকৈ অধিক পুৰণি আৰু ইয়াৰ কৃষকসকলে ৪ সহস্ৰাব্দ ধৰি কৃষি জ্ঞানেৰে পৰিপূৰ্ণ কৃষক হৈ আহিছে আৰু পৰিৱৰ্তনশীল সময়ৰ প্ৰত্যাহ্বানৰ মাজতো তুলাৰাম উপ্ৰেতিৰ দৰে অভিজ্ঞ কৃষকসকলে এই জ্ঞানক আগবঢ়াই নিছে। পদ্মশ্ৰী বঁটাৰ বাবে জৈৱিক কৃষিৰ পথ প্ৰদৰ্শক তুলাৰাম উপ্ৰেতিক আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ তাৰিখত যিখন দেশত সৰ্বাধিক সংখ্যক চিকিৎসালয় আৰু চিকিৎসক থাকে সেইসমূহে দেশখনৰ সমৃদ্ধিক প্ৰদৰ্শিত কৰে, কিন্তু এনে এটা পৰিস্থিতিৰ কল্পনা কৰাসকলে য'ত চিকিৎসাৰ বাবে মানুহক চিকিৎসালয় আৰু চিকিৎসকৰ প্ৰয়োজনে নহয়। এৰা এটা সময় আছিল যেতিয়া ভাৰতে ইয়াৰ দৈনন্দিন জীৱনচৰ্যাত পৰম্পৰাগত বনৌষধিৰ ব্যৱহাৰ কৰিছিল আৰু বনৌষধিৰ সৈতে নিজকে স্বাস্থ্যৱান কৰি ৰাখিছিল। পিছে সময়ৰ লগে লগে যিবোৰ সলনি হ'বলৈ ধৰিলে তাৰ পৰিণতি এতিয়া সকলোৱে দেখিবলৈ পাইছে। আজি সমগ্ৰ মানৱ জাতিৰ বাবে সেই প্ৰাকৃতিক জ্ঞানৰেই প্ৰয়োজন হৈছে। এনে ঔষধি উদ্ভিদৰ সংৰক্ষণ আৰু তেনে উদ্ভিদৰ খেতিৰ জৰিয়তে জনসজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ স্বীকৃতিস্বৰূপে পদ্ম সন্মান লাভ কৰিছে উৰিষ্যাৰ পাটায়াত চাহুৱে। সাধাৰণ ব্যক্তিত্ব কিন্তু অসাধাৰণ কাম। এওঁ হৈছে উৰিষ্যাৰ কালাহান্দি জিলাৰ নন্দলগাঁৱৰ পাটায়াত চাহু, যিগৰাকী ব্যক্তিয়ে প্ৰায় ১.৫ একৰ মাটিত ৩,০০০তকৈ অধিক জোপা ঔষধি উদ্ভিদ ৰোপণ কৰিছে। কেৱল এয়াই নহয়, পাটায়াত চাহুৱে তেওঁৰ ঔষধি উদ্ভিদবোৰ নথিভুক্তও কৰিছে। যোৱা ৪০ বছৰ ধৰি তেওঁ এই উদ্ভিদবোৰ সংগ্ৰহ কৰি আহিছে। তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০০বিধ গছপুলি সংগ্ৰহ কৰিছে আৰু আনবোৰ উদ্ভিদ সংগ্ৰহ কৰিছে কালাহান্দিৰ অৰণ্যৰ পৰা। ইয়াৰে বহুতো উদ্ভিদ বিৰল প্ৰজাতিৰ, যাক তেওঁ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰি আছে। पुरातन परंपरा आयुर्वेद हमारे पूर्वज इस पारंपरिक प्रणाली का अभ्यास कर रहे थे। हमारे राजाओं ने इन तरीकों को संभाल के रखा था। आयुर्वेद ने मेरा ध्यान खींचा है। हमें विलुप्त होती किस्मों को बचाना होगा। आज अधिक से अधिक लोग आयुर्वेद पर भरोसा जता रहे हैं और इस पारंपरिक चिकित्सा पद्धति की ओर आकर्षित हो रहे हैं। जड़ी बूटियां हमारी रोग प्रतिरोधक क्षमता को बढ़ाकर हमारी स्वास्थ्य समस्याओं को ठीक करती हैं। हम विभिन्न जड़ी बूटियों के औषधीय गुणों का अध्ययन कर रहे हैं और हर काम का दस्तावेजीकरण भी कर रहे हैं। हम अध्ययन कर रहे हैं कि कौन सी जड़ी बूटी शरीर के लिए लाभदायक है और संग्रहण का उपयुक्त समय क्या है। मैं पिछले 30 से 35 वर्षों से आयुर्वेद का अध्ययन कर रहा हूं। हमने अब तक 2000 से 2500 जड़ी बूटियों की किस्में एकत्रित की हैं। पहाड़ियों से पाताल गरुड़, बाई बिदांगा, वन बाजार, वन मूला, लोधरा, काली हल्दी आदि जड़ी बूटियां एकत्रित की गई हैं। ये लगभग विलुप्त हो चुकी हैं। हम इन किस्मों को आने वाली पीढ़ियों के लिए संरक्षित रखने की कोशिश कर रहे हैं। हम कलामी हाइब्रिड भी कर रहे हैं। इससे हमें आने वाली पीढ़ियों के लिए विलुप्त हो रही किस्मों को संरक्षित करने में मदद मिलेगी। कलमी करी आनी करी सेटा कलेक्शन करूँ। পাটায়াত চাহুৱে এই ঔষধি উদ্ভিদসমূহৰ পৰা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে মানুহক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰে। তেওঁ এই ঔষধি উদ্ভিদসমূহ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ নকৰাকৈয়ে প্ৰতিপালন কৰি আহিছে। পাটায়াত চাহুৰ ওচৰত আয়ুৰ্বেদত ব্যৱহৃত সকলো দশমূলা প্ৰজাতিৰ বনৌষধি আছে। ৬০০-৭০০ বৈদ্যৰ সংগঠন অশ্বিনী কুমাৰ কালাহান্দি সংঘৰ সৈতে তেওঁলোকে কালাহান্দিৰ অৰণ্যৰ পৰা বিৰল প্ৰজাতিৰ ঔষধি উদ্ভিদ সংগ্ৰহ কৰি সেইবোৰৰ সংৰক্ষণত নিয়োজিত হৈ আহিছে। তেওঁলোকে বিভিন্ন জড়ি বুটিসমূহৰ ঔষধি গুণৰ অধ্যয়ন কৰি সেইসমূহ নথিভুক্ত কৰাৰো পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই কামৰ বাবে এটা ভেষজ গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ পোষকতা কৰি আহিছে। पाटायत साहू जी जो कि उड़ीसा से हैं, पहले उनको शुभकामना देता हूं।
कि भारत सरकार ने उनको उनके कार्य के लिए पद्मश्री से उनको नवाजा है। जिस प्रकार का कार्य वो कर रहे हैं जड़ी बूटियों को उगाने का, और उस जड़ी बूटियों के माध्यम से वो लोगों की वहाँ चिकित्सा कर रहे हैं, क्योंकि जड़ी बूटी का उनको ज्ञान है कि कौन कौन सी जड़ी बूटी किस रोग में काम आती है। किसानों को वो ज़्यादा से ज़्यादा बताएं, उससे किसानों की इनकम जो है ना कि दोगुनी होगी लेकिन 5-6 गुना बढ़ जाएगी, और वो अच्छी जड़ी बूटियाँ ना कि उड़ीसा में पूरे देश में लोगों को मिले, जिससे आयुर्वेद की औषधियाँ बहुत अच्छी किस्म की औषधियाँ बनेंगी। वैद्य समाज को, इंडस्ट्री को बहुत फायदा होगा। আয়ুৰ্বেদক বিশ্বব্যাপী গ্ৰহণ কৰা ঔষধৰ আটাইতকৈ প্ৰাচীন পৰম্পৰাগত প্ৰণালী হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদৰ উৎপত্তি বৈদিক যুগৰ বুলি বিশ্বাস কৰা হয়। অথৰ্ববেদ আৰু ঋগ্বেদত ৰোগ আৰু ঔষধি উদ্ভিদৰ বিষয়ে উল্লেখ আছে। আয়ুৰ্বেদৰ সন্দৰ্ভত সংহিতাবদ্ধ দস্তাবেজসমূহৰ ভিতৰত চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা গুৰুত্বপূৰ্ণ। পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে ঔষধি উদ্ভিদৰ কৃষক পাতায়াত চাহু কান্তৰীক অভিনন্দন জনাইছো। পৃথিৱীখনে আজি পৰিৱেশৰ ভাৰসাম্যহীনতাৰ সমস্যাৰে যুঁজি আছে, আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে মানুহে প্ৰকৃতিৰ সম্পদসমূহক নিদাৰুণভাৱে ব্যৱহাৰ কৰি আহিছে, যাৰ বাবে পানীৰ দৰে প্ৰাকৃতিক সম্পদৰ বাবে যুদ্ধ পৰ্যন্ত আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ সকলো দেশতে গ্ৰহণ কৰা কৃষি পদ্ধতিত পানীৰ যথেষ্ট ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ ফলত পৃথিৱীৰ ওপৰত চাপ বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু প্ৰকৃতিয়ে আমাক প্ৰাকৃতিক কৃষিৰ ৰূপত এই সমস্যাৰ সমাধান দিছে। ভাৰতৰ প্ৰতিটো কোণত কেইবা দশক ধৰি কিমান যে লোকে এই কামত নিয়োজিত হৈ আছে তাৰ সীমা সংখ্যা নাই। ভূমিৰ সৈতে জড়িত তেনে এজন ব্যক্তি হৈছে হিমাচল প্ৰদেশৰ নেকোৰাম শৰ্মা। প্ৰাকৃতিক কৃষিৰ বাবে যিগৰাকী ব্যক্তিয়ে পদ্ম সন্মান লাভ কৰিলে। পঢ়াটো জৰুৰী নহয়, গুণী হোৱাটোহে জৰুৰী। এই থলুৱা প্ৰবাদটো হিমাচল প্ৰদেশৰ কৃষক নেকোৰাম শৰ্মাৰ ক্ষেত্ৰত 100% সঁচা বুলি প্ৰমাণিত হৈছে। প্ৰাকৃতিক কৃষিৰ জৰিয়তে আৰু 9বিধ শস্যৰ পৰম্পৰাগত শস্য প্ৰণালী পুনৰুজ্জীৱিত কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাৰ ফলত হিমাচল প্ৰদেশকে ধৰি দেশৰ আন বহুতো ৰাজ্যত পৰিৱৰ্তনৰ এক মহান কাহিনী লিপিবদ্ধ হৈছে। 9বিধ শস্য হৈছে এক প্ৰাকৃতিক আন্তঃশস্য পদ্ধতি, য'ত কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ একেডোখৰ মাটিতে 9বিধ শস্যৰ খেতি কৰা হয়। ই পানীৰ ব্যৱহাৰ 50% হ্ৰাস কৰাৰ লগতে ভূমিৰ উৰ্বৰতাও বৃদ্ধি কৰে। তেওঁ আন কৃষকসকলকো এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। নেকোৰাম শৰ্মাই স্থানীয় থলুৱা বীজ উৎপাদন কৰি আৰু কোনো মাচুল নোলোৱাকৈ 6খন ৰাজ্যৰ 10,000ৰো অধিক কৃষকক বিতৰণ কৰি পৰম্পৰাগত কৃষিৰ প্ৰসাৰণত বিশেষ অৰিহণা আগবঢ়াই আহিছে। 1990 के बाद मेरे फिर से जो हमारा प्राकृतिक खेती है उस तरफ मेरा ध्यान गया, क्योंकि मैंने ये देखा 6, 7, 8 सालों में कि जितना मेरा शुरू में प्रोग्रेस थी खेतीबाड़ी में, तो केमिकल फार्मिंग करते करते वो धीरे धीरे कम होना शुरू हो रहा था। तो उसी बीच में काफ़ी सारा कुछ यूनिवर्सिटी में मैंने कुछ ट्रेनिंग लिया था, तो उसके चलते मुझे आभास हुआ कि हम लोग प्राकृतिक खेती कर सकते हैं। हमारे जो पूर्वज है उन्होंने तो यही प्राकृतिक खेती करी है, क्योंकि खेती का मतलब ये नहीं है कि हम उसका ओवर एक्सप्लॉयटेशन कर ले। आज के समय में तो उसका अत्यधिक दोहन होता जा रहा है, और ये जो मिट्टी है हमारी, जिसको हम लोग धरती माँ बोलते हैं, वो माँ आज करा रही है, उसमें अंधाधुंध जो है हमारा पेस्टिसाइड यूज़ हो रहा है, केमिकल यूज़ हो रहा है। तो जो हमें मिट्टी को अगर मार देंगे तो शायद मुझे लगता है कि एक समय आएगा कि हम लोग कुछ भी पैदा नहीं कर पाएंगे। इसलिए प्राकृतिक खेती करना मिट्टी बचाने के लिए ज़रूरी है, पर्यावरण बचाने के लिए ज़रूरी है, हमारा सेहत बचाने के लिए ज़रूरी है। নেকোৰাম শৰ্মাৰ বাবে প্ৰাকৃতিক কৃষিৰ যাত্ৰা সহজ নাছিল। 30 বছৰ আগতে 1993 চনত তেওঁ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক কৃষি আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত বহুতো সমস্যাৰ সন্মুখীন হৈছিল যদিও তেওঁ সাহস হেৰুওৱা নাছিল। লাহে লাহে নেকোৰাম শৰ্মাই আন কৃষকসকলকো এই কামত জড়িত কৰিবলৈ ধৰিছিল। 9বিধ শস্যৰ পৰম্পৰাগত শস্য প্ৰণালীৰ সাফল্যৰ ফলস্বৰূপে নেকোৰাম শৰ্মাৰ প্ৰাকৃতিক কৃষিপুত্ৰ কেৱল হিমাচল প্ৰদেশতে নহয়, আন ৰাজ্যতো ব্যৱহাৰ কৰা হৈছে। नेकराम शर्मा जी ने जो अच्छा कार्य किया है, 9 फसलों को एक साथ उगाकर एक दूसरे की सहचरी फसलें, मतलब
एक दूसरे को जो सहायक फसलें हैं वे उगाते हैं। और ऐसा प्रचार प्रसार उन्होंने किया कि पूरे अपने प्रांत के किसानों को उन्होंने बीज दिए और साथ में ये सिखाया। और इसी काम के लिए भारत सरकार ने इनको पद्मश्री के लिए चयनित किया है। भारत सरकार को बहुत बहुत धन्यवाद भारत सरकार का। 30 বছৰ জোৰা কঠোৰ পৰিশ্ৰম আৰু পাৰদৰ্শিতাক চৰকাৰে সন্মানিত কৰিছে আৰু তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত নেকৰাম শৰ্মাই সন্মান লাভ কৰাৰ ফলত প্ৰাকৃতিক কৃষিয়ে অধিক জনপ্ৰিয়তা লাভ কৰিব। 9বিধ শস্যৰ নায়ক নেকৰাম শৰ্মাক পদ্মশ্ৰী সন্মানৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ। গতিকে আপোনালোকেও দেখিছে যে কৃষি সন্দৰ্ভত ভাৰতৰ শতিকা পুৰণি পৰম্পৰাগত চিন্তাধাৰা সদায় উপযুক্ত আছিল আৰু আগলৈকো থাকিব। বিজ্ঞানৰ সম্পৰীক্ষাত এই চিন্তাধাৰাক খুটিয়াই চোৱা হৈছে, ই এক সময়ৰ তোলাচনিত তোলা হৈছে, কিন্তু কৃষি আৰু কৃষক সন্দৰ্ভত আমাৰ জ্ঞান সদায় উপযোগী বুলিয়ে প্ৰমাণিত হৈছে। গতিকে কৃষিৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত বৃহৎ পৰিৱৰ্তন সম্ভৱ কৰা পদ্ম সন্মানেৰে সন্মানিত বিশিষ্ট ব্যক্তিসকলৰ কাহিনীৰ আজিৰ খণ্ডটো ইমানতে সামৰিছোঁ। অৱশ্যে আমাৰ পদ্মৰ এই শৃংখলাটো নিৰন্তৰ অব্যাহত থাকিব। মোৰ লগতে আমাৰ দলটোক আজিলৈ বিদায় দিয়ক। নমস্কাৰ।